নমস্কাৰ বন্ধুসকল, অহা ঈদ উপলক্ষে KUN অটোমোবাইলছ মানিকপুৰত বাম্পাৰ অফাৰ চলি আছে। আজি আপোনালোকক এই বাম্পাৰ অফাৰ বিষয়ে আপোনালোকক জনাই আছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাব। সজ্জিত কেমেৰামেন দেখাব কি ধুনীয়াকৈ এই বাজাজৰ বাইকবিলাক ৰখাই থোৱা হৈছে, সজাই পৰাই ৰখাই থোৱা হৈছে। আপুনি বাজাজৰ যিকোনো ব্ৰেণ্ডৰ বাহন ইয়াতে ৰখাই থোৱা হৈছে। ইয়াতে পালচাৰ 125 কক, 50 কক, 220 কক, আপোনাৰ প্লেটিনা কক আদি কৰি যে বাজাজৰ ব্ৰেণ্ডৰ যিবিলাক বাহন আছে সকলো বাহন ইয়াতে ৰখাই থোৱা হৈছে। কি কি অফাৰ আছে আপোনালোকক সবিশেষ আপোনালোকক জনাই আছোঁ। আপোনালোকে মাত্ৰ 7,000 পৰা আৰম্ভ কৰি আপোনালোকে এনেকুৱা বাহন আপোনালোকে ল'ব পাৰিব। মাত্ৰ 7,000 টকা আৰম্ভ কৰি এনেকুৱা বাহন আপোনালোকে ল'ব পাৰিব। আৰু কি কি অফাৰ আছে আমাৰ লগত শ্বৰুমৰ কৰ্তৃপক্ষ আছে, সবিশেষ জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা চাব। আৰু ভিতৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। চাওক কি ভিতৰতো কি ধুনীয়া পৰিৱেশ। চাওক ভিতৰত ধুনীয়াকৈ সজাই পৰা ৰখাই থোৱা হৈছে। N150 আছে ইয়াতে সকলো ধৰণৰ। NS125 আছে, NS125 আছে, NS200 আছে, N160 আছে আদি কৰি যিবিলাক বাহন আছে সকলো বাহন ইয়াতে ৰখাই থোৱা হৈছে। প্ৰিয় দৰ্শক, অহা ঈদ উপলক্ষে এই বাম্পাৰ অফাৰ লাগিছে। মাত্ৰ 7,000 পৰা আৰম্ভ কৰি এই বাহনবিলাক আপোনালোকে পাব। 7,000 টকা দিলে আপোনালোকে CD100 পাব। 7,000 টকা দি CD100 পাব। আপোনাৰ পালচাৰ 125 10,000 টকাত পালচাৰ 125 আহি যাব। প্লেটিনা আহি যাব আপোনাৰ 8,000 টকাত প্লেটিনা আহি যাব। পালচাৰ NS160 আপোনাৰ মাত্ৰ 13,000 টকা দিলে আহি যাব। সকলো কিন্তু ইয়াতে RC ইঞ্জিনত আপোনালোকে পাব। ইয়াতে আমাৰ শ্বৰুমৰ কৰ্তৃপক্ষ এজন দাদা আছে, দাদাৰ পৰা সবিশেষ জানি কি আছে আৰু ছাৰ্ভিচিঙৰ কি কি অফাৰ চলি আছে সকলো আপোনালোকে জনাম। কি ক'ব আপোনালোকে যদি ঈদ উপলক্ষে আপোনাৰ অফাৰ চলি আছে, কি কি অফাৰ চলি আছে না আপোনালোকে ফাং ফুং কৰে মাজে মাজে আপোনালোকে আমাক মাতি আনি এইবিলাক কি গোটেইখিনি আপোনালোকেতো গমেই পায়। আমিতো ফাং ফুং কৰা মানুহ নহয়, আপোনালোকে জানে, ৰাইজেও জানে। আমি যেতিয়া যিটো অফাৰ দিছোঁ এতিয়া মানুহ যিমান আহিছে আমি তেনেকৈ দিছোঁ। ফাং ফুংটো আমি নকৰোঁ। যিটো অফাৰ আপোনালোকে এতিয়া এডভাৰটাইজ কৰি আছে এইটো হয়। আমি 7,000 টকা বাইক দিব নেকি আপোনালোকে? যদি আপোনাৰ চিভিল ভাল থাকে নিশ্চয় পাই যাব। চিভিলৰ ওপৰত আহিতো ডিপেণ্ডটো মানে কিছুমানে 7,000 টকাত নহয় হ'ব পাৰে, 10 হ'ব পাৰে। যদি চিভিল ভাল থাকে এইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ ডাউন পেমেণ্টটো আহি যায়। 12,000, 15,000, 10,000, 8,000 আছে, 7,000 আহি যায়। কিমান দিনলৈকে এই অফাৰ চলিব? এইটো পুৰা মাহটো আছে। এইটো মাহ পুৰা মাহটো আছে। 30 তাৰিখলৈকে। মেগা লোন এক্সচেঞ্জ মেলা কিবা সুবিধা আছে? এইটো 12 তাৰিখৰ পৰা 17 তাৰিখলৈকে চলি থাকিব এক্সচেঞ্জ মেগা লোন। আপোনালোকৰ শ্বৰুমৰ লোকেশ্যনটো কওক আৰু দৰ্শকক কি লোকেশ্যনটো হ'ল আপোনাৰ বঙাইগাঁও জিলা যিখন মানিকপুৰ পাটলিয়াদহ বুলি কয়, ইয়াতে হাইৰোডতে ডিষ্ট্ৰিক্ট বঙাইগাঁও। লোন চোন কৰাতে কিমান টাইম লাগে? যদি আপোনাৰ কাগজ পাতি চব অকে আছে তেনেহ'লে 10 মিনিট হৈ যাব। প্ৰিয় দৰ্শক, মাত্ৰ 7,000 টকা লৈ আহক আৰু মাত্ৰ 10 মিনিটত কিন্তু আপোনালোকে পাব। আপোনালোকে জানে যে এটা লোন চেংচন কৰোঁতে কি কি নিম্নতম ডকুমেণ্ট লাগে? পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনাৰ বেংক একাউণ্ট লাগিব। আৰু অফাৰটো আপুনি তো সোধা নাই, মোক কোৱা নাই। অফাৰটো কি কি আছে? 2টা হেলমেট আছে, চিট কভাৰ আছে, ডিছ লক আছে আৰু আপোনাৰ পেট্ৰল আছে। পেট্ৰল আছে না? পেট্ৰল চাপোজ আপোনাৰ কোকৰাঝাৰৰ পৰা এটা কাষ্টমাৰ আহিল, তাক তেওঁক কিমান পেট্ৰল দিব? সেইটো আমি ডিচিশ্যন পিছত ল'ম। সেইটো আমি নিজে এতিয়া ক'ব নোৱাৰোঁ কাক কিমান দিম। পেট্ৰল দিম নকওঁ কিমান বেছি দিব। তাৰমানে দূৰৰ পৰা আহিলে নিশ্চয় বেছি পাব। ধুবুৰীৰ পৰা আহে, গোৱালপাৰাৰ পৰা আহে, কিছুমানে কোকৰাঝাৰৰ পৰা আহে, নিশ্চয় অলপ বেছি পাব। হয় প্ৰিয় দৰ্শক, অহা 10 তাৰিখৰ পৰা 10 জুনৰ পৰা আপোনাৰ 30 জুনলৈকে এই অফাৰটো চলিব। আৰু বিশেষকৈ 12 জুনৰ পৰা 17 জুনলৈ মেগা লঞ্চ আৰু এক্সচেঞ্জ মেলা চলিব। যদি আপোনাৰ পুৰাণ বা বাইক চলাই আমনি লাগিছে, আপুনি ইয়াতে এক্সচেঞ্জ কৰি আপুনি মন পচন্দৰ বাজাজৰ যিকোনো ব্ৰেণ্ডৰ বাইক আপোনালোকে ল'ব পাৰিব। মাত্ৰ 7,000 পৰা আৰম্ভ কৰি আপোনাৰ 13,000 টকালৈকে আপোনাৰ কিন্তু মন পচন্দৰ বাইক আপোনালোকে পাব। আৰু ইয়াতে কিন্তু এক্সট্ৰা আপোনাৰ RC ইউজৰ পইচা দিব নালাগে। RC ইউজৰ পইচা দিব নালাগে। মাত্ৰ ফাইনেন্সত আপোনাৰ 10 মিনিটত আপোনাৰ যদি ডকুমেণ্ট অ'কে থাকে 10 মিনিটত কিন্তু আপোনাৰ কিন্তু লোন হৈ যাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু স্ক্ৰীণৰ নম্বৰত যোগাযোগ কৰক। আমাৰ শ্বৰুম কৰ্তৃপক্ষ আছে, যোগাযোগ কৰি আপোনালোকে মন পচন্দৰ বাইক আপোনালোকে যিকোনো ব্ৰেণ্ডৰ আপোনালোকে লৈ লওক।